অনুষ্ঠিত হৈছে? আজি আমাৰ ধেমাজি জিলা কমিটিৰ পুনৰ্গঠন হ'ল। পুনৰ্গঠনত সভাপতি হ'ল শান্তমণি চৰকাৰ, সম্পাদক হ'ল মুক্তালাল চৰকাৰ আদি কৰি আমি 31জনীয়া কমিটি মানে গঠন কৰিলোঁ। আৰু আমি ইয়াত মানে প্ৰস্তাৱ লৈছোঁ, বিভিন্ন ৰাজনৈতিক মানে নেতাবিলাকে আমাক মানে প্ৰলোভন দেখায়, ইলেকশ্যনৰ সময়ত কাম কৰি দিম বুলি কাম নকৰে। আমাৰ সমস্যা আছে, মাটিৰ সমস্যা আছে, নাগৰিকত্বৰ সমস্যা আছে। তাৰপিছত আমাৰ ইয়াত এটা বস্তু মানে প্ৰমাণ হৈ গ'ল, আমাৰ ইয়াত মানে কা বুলি অসমত চিঞৰ বাখৰ মানে লগালে, কিন্তু কাই প্ৰমাণ কৰি দিলে যে অসমত এজনো বিদেশী নাই। যদি বিদেশী থাকিলেহেঁতেন তেতিয়াহ'লে কাৰ যোগেদি মানে ওলাই গ'লহেঁতেন, কিন্তু এইটো একদম নিশ্চিত হৈ গ'লোঁ যে অসমত কোনো মানে বিদেশী নাই। এক দুজন থাকিব পাৰে যদি কৰিছে, আমি মানে সিমানে। আৰু আমি আশা কৰোঁ যে আমাৰ ৰাজনৈতিক নেতাবিলাকে আমাৰ বাঙালী জাতিৰ সমস্যা, ডিটেনশ্যন কেম্পত থকা আমাৰ বাঙালী মানুহখিনিক যাতে মুকলি কৰি দিয়ে, সেইটো আমাৰ অনুৰোধ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ তেওঁৰ কাৰ্যকাল আছে আৰু তেওঁক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ, যদি আমাৰ মানুহখিনি মুকলি কৰি দিব লাগে। যদি মুকলি নকৰে তেতিয়াহ'লে আমি বিধানসভা ইলেকশ্যনৰ সময় আমি প্ৰত্যুত্তৰ দিম বুলি আমি আজিৰ সভাত আমি দৃঢ় মানে প্ৰতিজ্ঞাবদ্ধ হ'লোঁ।